ৰাজ্যজুৰি আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ আজি 11 ঘণ্টীয়াকৈ যি অন্বেষণ কাৰ্যসূচী সেই সামন্তৰালকৈ দেখা গৈছে যে বিশ্বনাথৰ যি বিশ্বনাথ জিলা ছাত্ৰ সন্থা আছে তেওঁলোকেও যিসকল আছুৰ কৰ্মী পুৱা 6 বজাৰ পৰাই এনেধৰণে তেখেতলোকে যি অন্বেষণৰ কাৰ্যসূচী 11 ঘণ্টীয়া অন্বেষণৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা যি জাননীৰ পাছতে আচলতে তেওঁলোকে আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। আৰু ইয়াতে বিশ্বনাথ জিলাৰ সভাপতি সম্পাদককে ধৰি কেন্দ্ৰীয় নেতৃবৰ্গৰ ইয়াত যিসকল লোক তেওঁলোক উপস্থিত আছে। আমি তেওঁলোকৰ পৰাই আচলতে যি তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহৰ বিষয়ে আমি তেওঁলোকৰ পৰাই জানিবলৈ কিছু চেষ্টা কৰিম। প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি পুৱা 6 বজাৰ পৰা ৰাজ্যজুৰি আপোনালোকে আছুৱে প্ৰতিবাদ কৰিছে, অন্বেষণত বহিছে 11 ঘণ্টীয়া, আপোনালোকৰ দাবীসমূহ আচলতে কি কি? হয়, সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে অবৈধ বিদেশী নাগৰিক, মৌলবাদী শক্তি আৰু যিসকল বিদেশী তেখেতসকলক বহিষ্কাৰ কৰাৰ দাবীত আমাৰ যি অন্বেষণ 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিছোঁ। পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈকে এই যি কাৰ্যসূচী চলি থাকিব। আমাৰ দাবী আগতেও একে আছিল, এতিয়াও একে, যে 71ৰ আগৰ হিন্দুৱে হওক মুছলমানেই হওক সেইখিনি আমি একচেপ্ট কৰিছোঁ। কিন্তু পিছৰ এজনো আমি হিন্দু মুছলমান এইবিলাক ধৰ্মীয় মেৰুকৰণ কৰি লাভ নাই। চৰকাৰে নিজৰ ভোট বেংকৰ অংকত কিছু কাম কৰিব বিচাৰে, সেইটো আমি বুজি পাওঁ। অসমৰ ৰাইজে কাম অনা নাই, জোৰ জবস্তিকে জাপিব ধৰিছে। 24ৰ 31 ডিচেম্বৰলৈকে আকৌ হিন্দুৰ বাবে, হিন্দু শৰণাৰ্থী বা হিন্দুসকলৰ বাবে এটা নতুনকৈ তেওঁলোকে আইন বলবৎ কৰিব বিচাৰিছে। সেইটো কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ। আমাৰ দাবী একেই থাকিব যে অসম চুক্তি 6 নং দফা আখৰে আখৰে পালন কৰি বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব। অসম বাংলা বৰ্ডাৰ চিল হ'ব লাগিব। সীমান্তত যদি কিবা তেনেকুৱা অনুপ্ৰৱেশকাৰী বিশেষ সন্দেহযুক্ত মানুহ থাকে তেনে মানুহক গুলীয়াৰ ব্যৱস্থা কৰিব লাগে। কোনো অসমৰ ৰাইজে কেতিয়াও নামানে আৰু মানা নাছিলে, এতিয়াও নামানে। আৰু এইখন জোৰ জবস্তিকৈ জাপি দিলে অসমৰ ৰাইজে অনাগত দিনত কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই হাজাৰ হাজাৰ জনগণ আমি ৰাজপথত আহি আমি কিন্তু আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব লাগিব। আৰু যি অসম চুক্তি আমাৰ অসমৰ দলিল, সেই দলিলখন কিন্তু আখৰে আখৰে পালন হ'ব লাগিব। সেইখিনি কাম আছিল চৰকাৰৰ। সদৌ অসম ছাত্ৰ সন্থাই 11 ঘণ্টীয়া অন্বেষণ এতিয়াও ল'বলগীয়া হোৱাটো খুব আচলতে ভাল কথা হোৱা নাই। আৰু এই চৰকাৰখনে এতিয়াই বুজিলে বুজাৰ ভাল, আৰু গণতন্ত্ৰৰ ৰাইজেই ৰজা, এয়া পাহৰিব নালাগে। সেইকাৰণে কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমান আমি 11 ঘণ্টীয়া অন্বেষণ বিদেশী নাগৰিক বহিষ্কাৰৰ ক্ষেত্ৰত বা মৌলবাদী শক্তি, অবৈধ প্ৰব্ৰজনকাৰীসকলৰ বহিষ্কাৰৰ কাৰণে আমি বহিছোঁ। ইলেকশ্যন আহিলেই অকল ঢাক ঢোল বজালে নহ'ব যে বিদেশী বহিষ্কাৰ কৰা হ'ব, কিবা হ'ব। এইখিনি যাতে অনাগত দিনত আখৰে আখৰে পালন হয়, নহ'লে সদৌ অসম ছাত্ৰ সন্থাই জংগী কাৰ্যসূচী আকৌ ঘোষণা কৰে। ধন্যবাদ জনাইছোঁ। আৰু কিছু বিষয়ববীয়া আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। যে কেন্দ্ৰীয় চৰকাৰৰ এক জাননীৰ পাছতে আচলতে ৰাজ্যজুৰি আছুৰ অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অবৈধ বাংলাদেশী আৰু মৌলবাদী উৎখাত আৰু অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ যি স্থায়ী সমাধানৰ দাবীত আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এই 11 ঘণ্টীয়া অনশন কাৰ্যসূচী বিশ্বনাথ চাৰিআলি শ্বহীদ ভৱনৰ সন্মুখত আমি কৰিছোঁ আৰু কৰা হৈ আছে। আৰু ইয়াত আমাৰ দাবীসমূহ হৈছে যে অবৈধ যি বাংলাদেশী আৰু মৌলবাদী উৎখাত কৰিব লাগে, আৰু অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। অসম বাংলা সীমান্ত চিল কৰিব লাগিব, আৰু অসম বাংলা সীমাত দেখিলেই এই বিদেশীক দেখিলেই গুলীওৱাৰ ব্যৱস্থাটো কৰিব লাগিব। আৰু তৃতীয়তে হৈছে আপোনাৰ কাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখিব লাগিব। আৰু চতুৰ্থতে হৈছে যে বিপ্লৱ কুমাৰ শৰ্মাৰ যি অসম চুক্তিৰ আধাৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মাৰ যি সমিতিৰ যি ৰিপৰ্ট আছে সেইটো কাৰ্যকৰী কৰিব লাগিব। আৰু স্পষ্ট কথা যে অসম বাংলাদেশী ডাষ্টবিন নহয়, আৰু ইয়াত ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰিব লাগে। আৰু স্পষ্ট কথা আমাৰ কৈছে 1971 চনৰ পিছত অহা এজনো বিদেশী ইয়াত থাকিব নালাগে, আমাৰ স্পষ্ট কথা। ধন্যবাদ জনাইছোঁ। আৰু আছে বিষয়ববীয়া, আমি তেওঁলোকৰ সৈতেও কিছু কথা পতাৰ আচলতে চেষ্টা কৰিম। ভাৰত বাংলাদেশ সীমান্ত চিল বা বিভিন্ন ধৰণৰ অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদ উৎখাত কৰা এইসমূহ দাবী কিন্তু নতুন নহয়, পুৰণা দাবী।
অতীজৰ পৰা আপোনালোকে কৰি আহিছে কি ক'ব? আজি বছৰ বছৰ ধৰি অসমৰ ৰাইজে এটা যিটো অবৈধ নাগৰিকৰ ইয়াত প্ৰব্ৰজনৰ কথাটোক লৈ বিভিন্ন সময়ত আন্দোলন হৈছে। 6 বছৰীয়া অসম আন্দোলন হৈছে, 860গৰাকী শ্বহীদ হৈছে। তাৰ পাছত কৰিব লাগিছিলে বাংলাদেশী যোন অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ, কিন্তু তাৰ পৰিৱৰ্তে ইয়াত এই সমস্যা হৈ থাকিলে কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক কাৰো ইয়াত সদিচ্ছা দেখিবলৈ নাপালোঁ। তেওঁলোকে অসমৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিছে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত অসমত কাজ জাপি দিয়াৰ দৰে এটা গুৰুত্বপূৰ্ণ তেওঁলোকে অপৰাধ বুলিয়ে ক'ব লাগিব, যিহেতু তাত 5জনকৈ শ্বহীদ বৰণ কৰিবলগীয়া আছে। অসমৰ ৰাইজ স্ব-ইচ্ছাই ৰাজপথলৈ ওলাই আহিছে। তাৰপিছত কালি আকৌ 2024 চনলৈকে ইয়াত থকা যিসকল হিন্দু তেওঁলোক ইয়াত থাকিব পাৰিব, তেওঁলোকে আবেদন জনাব পাৰিব বুলি কৈছে। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো কোনো প্ৰাসংগিক নহয়, অপ্ৰাসংগিক বিষয় এটা তেখেতে ক'বও নালাগে আৰু এই বিষয়টো ইয়াৰ পৰা অসমত যে প্ৰযোজ্য নহ'ব তাৰ বিষয়ে তেওঁলোকে এই কেন্দ্ৰীয় চৰকাৰক ক'ব লাগে। আৰু ইয়াৰ লগে লগে যি অসম চুক্তিৰ আধাৰত বিদেশীৰ চিনাক্তকৰণ কৰি ইয়াৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে, সীমান্ত চিল হ'ব লাগে আৰু সীমান্তত দেখা মাত্ৰই গুলীয়াৰ সিদ্ধান্ত ল'ব লাগে যে অসমীয়াৰ ইয়াত অসমীয়া মানুহৰ পৰিচয় অস্তিত্ব সদায় থাকিব লাগিব। নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হৈছে, গতিকে আমি অসমৰ পৰা অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীক বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ লগে লগে অসম চুক্তিৰ আধাৰত বিদেশী সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আচলতে পুৱা 6 বজাৰ পৰা যি 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাও এনেদৰে যি বিশ্বনাথৰ শ্বহীদ ভৱন, সেই শ্বহীদ ভৱনতে তেওঁলোকৰ যি 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী, সেই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।